জয় মা চামুণ্ডা। ৰাশি ফলৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ৰাশিৰ ফল হৈছে 9 ছেপ্টেম্বৰ 2024 সোমবাৰ পৰিছে। আজি 11:29 তুলা ৰাশি পৰিব আৰু 11:29 পিছত বৃশ্চিক ৰাশি পৰিব। আৰু আজিৰ দিনটোত যিসকল কন্যা 6:04 গধূলিলৈকে পুষ্পিতা হ'ব তেওঁলোকৰ প্ৰতিহিনা যোগ কৰিব আৰু 6:04 আবেলিৰ পিছত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ শুভগা যোগ হ'ব। মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰে ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত আমি নিৰ্ণয় কৰিম। আজি তিথি পৰিছে শুক্ল পক্ষৰ ষষ্ঠী তিথি। মেষৰ কাৰণে বৰ এটা খুব ভাল বুলি এটা ক'ব নোৱাৰি, কাৰণ আপোনালোকৰ মন মুতাবিক কামবিলাক নহ'ব পাৰে আৰু আপোনালোকৰ কিবা এটা নহয় কিবা এটা চিন্তা বনি থাকিব পাৰে। যিকোনো এনেকুৱা কাম যিবিলাকত নেকি আপোনালোকৰ ধৰক বহুত সপোন দেখি আহিছে বা যিটো বস্তু এনেকুৱা আপোনালোকৰ কাৰণে যে আপোনাৰ জীৱনৰ নিচিনা প্ৰিয়, বহুত বেছি মহত্বপূৰ্ণ, তেনেকুৱা কামবিলাক আজিৰ দিনটোত আপোনালোকে উলিয়াই নোলোৱাটো ভাল হ'ব। যিকোনো শুভ বস্তুৰ কাৰণে আপোনালোকে আজি এপ্লাই কৰাটো বা ইনভেষ্টমেণ্ট কৰাটো শুভ নহ'ব। যাত্ৰা আপোনালোকৰ কাৰণে একেবাৰে অশুভ দেখা গৈছে। বিষয়ৰ কাৰণে সন্ধিৰ ক্ষেত্ৰত, প্ৰেমৰ বা আপোনালোকৰ বৈবাহিক মীমাংসাৰ ক্ষেত্ৰত, ৰিলেশ্যনশ্বিপৰ লগত জড়িত কথাবিলাক পতাৰ কাৰণে শুভ দেখা গৈছে। যিকোনো আজীৱিকাৰ লগত জড়িত কথাবিলাক ডিছকাশ্যন কৰাৰ কাৰণে বা কিবা আইডিয়া এপ্লাই কৰাৰ কাৰণেও আজিৰ দিনটো শুভ দেখা গৈছে। মিথুনৰ কাৰণে যিবিলাক বস্তুত আপোনালোকৰ গ্ৰথটো জড়িত হৈ আছে সেইবিলাকৰ কাৰণে বৰ এটা শুভ নহয়, কিন্তু পৰাক্ৰমৰ কাৰণে আপোনালোকৰ শুভ। পৰাক্ৰম আপোনালোকে যিমান ইচ্ছা সিমান কৰিব পাৰে আৰু বহুত ডাঙৰ কাম আজি হাতত নল'ব। যিটো কাম নেকি আপোনালোকৰ কাৰণে বহুত মহত্বপূৰ্ণ হ'ব তেনেকুৱা কামবিলাক আপোনালোকে হাতত নোলোৱাটো ভাল হ'ব। আৰু বৈবাহিক ক্ষেত্ৰত অকণমান আপোনালোকৰ টেনশ্যন দেখা গৈছে, বাণীত আপোনালোকে সংযম ৰাখিব লাগিব। কৰ্কটৰ কাৰণে শিক্ষাৰ ক্ষেত্ৰত, ল'ৰা ছোৱালীৰো শিক্ষাৰ ক্ষেত্ৰত, প্ৰেমৰ মীমাংসা বা প্ৰেমৰ প্ৰস্তাৱৰ ক্ষেত্ৰত, যিকোনো আপোনালোকৰ প্ৰব্লেম কিবা এটা চলি আছিলে প্ৰেম বা এনেকুৱা লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত আপোনালোকৰ কিবা এটা ৰাস্তা ওলাই আহিব পাৰে বা ভুল বুজাবুজিটো আপোনালোকৰ ঠিক হৈ যাব পাৰে। আজিৰ দিনটোত ভ্ৰমণ আদিত যোৱাৰ সম্ভাৱনা আপোনালোকৰ কাৰণে দেখা গৈছে বা মংগলময় দেখা গৈছে। এতিয়া আহিব সিংহৰ কাৰণে বন্ধু বৰ্গৰ লগত যিকোনো ডিল কৰা, বন্ধু বৰ্গৰ লগত যিকোনো ডিছকাশ্যন কৰা, বন্ধু বৰ্গৰ লগত যিকোনো বহুত বেছি ডিপ মানে একদম ভিতৰুৱা কথা আপোনালোকে ডিছকাশ্যন কৰি দিয়া বা কৈ দিয়া আপোনালোকৰ কাৰণে হানিকাৰক হ'ব পাৰে। পইচা পাতি নিৱেশ নকৰিব আৰু ঘৰত বেছি গৰমা গৰমি আপোনালোকৰ কাৰণে যাতে নহয় সেই কথাটো আপোনালোকে খেয়াল ৰখাটো দৰকাৰী হ'ব। যিমানে ঠাণ্ডা মগজত থাকিব সিমানে দিনটো ভালেৰে পাৰ হৈ যাব। কন্যাৰ কাৰণে যিকোনো পৰাক্ৰমৰ লগত জড়িত, সেইটো পৰাক্ৰম লাগিলে পঢ়া শুনাৰ ক্ষেত্ৰত হওক বা বেলেগ কোৰ্চ কিবা এটা শিকাৰ ক্ষেত্ৰতে হওক বা ক'ৰবাত যোৱাৰ ক্ষেত্ৰতে হওক, কিবা কাম এটা সম্পন্ন কৰাৰ ক্ষেত্ৰত হওক বা ছুটি যাত্ৰাৰ ক্ষেত্ৰত হওক বা ব্যৱসায়িক যাত্ৰাবিলাকৰ ক্ষেত্ৰত হওক আপোনালোকৰ কাৰণে শুভ দেখা গৈছে। তুলাৰ কাৰণে বৈবাহিক ক্ষেত্ৰত শুভ নহয়। মীমাংসা আপোনালোকে কোনো ধৰণৰ নকৰিব। পুৰণা কথা ভুলতো আপোনালোকে উলিয়াই নল'ব। যিকোনো পুৰণা কথা যিটো নেকি আগতে গুচি গ'ল এতিয়া সেইটো উলিয়াইও লাভ নাই বা আপোনালোকৰ জীৱনত বেছি এটা প্ৰভাৱো নেপেলায়। তেনেকুৱা কথাবিলাকৰ কাৰণে নিজৰ মাজতে আপোনালোকে প্ৰব্লেম সৃষ্টি কৰি নল'ব। তেতিয়া ঘৰখনত অশান্তি হ'ব আৰু আপোনালোকৰ মানসিকভাৱে এটা টেনশ্যন আহি পৰিব। এতিয়া আহিব বৃশ্চিকৰ কাৰণে যিকোনো এনেকুৱা কাম য'ত নেকি গ্ৰথ সোমাই আছে, কিবা এটা একাংশ লাভ পাব লগা আছে, পেণ্ডিং থৈ দিছিলে কাম আকৌ ৰানিঙত নিম বুলি ভাবিছে, যিকোনো লেনদেনৰ কথা আপোনালোকে পাতিম বুলি ভাবিছে, ডিছকাশ্যন কৰিম বুলি ভাবিছে, তেনেকুৱা কামবিলাকৰ কাৰণে খুব শুভ দেখা গৈছে। ধনুৰ কাৰণে পইচা পাতি বিশেষ খৰচ হোৱা দেখা গৈছে, মানসিক চিন্তা এটা দেখা গৈছে, ভবামতে কামবিলাক সিদ্ধি নোহোৱাটো দেখা গৈছে। যাত্ৰা আপোনালোকৰ কাৰণে বৰ এটা বেছি শুভ নহয়। কোনো ধৰণৰ শুভ কামত গ'লে আজি আপোনালোকে হয়তো ছাকচেছ নহ'ব পাৰে। এতিয়া আহিব মকৰৰ কাৰণে যিকোনো শুভ কাম কৰা, যিকোনো এনেকুৱা কাম য'ত নেকি আপোনালোকৰ প্ৰফিট কিবা এটা সোমাই আছে, যিকোনো এনেকুৱা কাম য'ত নেকি আপোনালোকৰ গ্ৰথটো জড়িত হৈ আছে বা জীৱনটো আপোনালোকৰ যিটো কামৰ পৰা নেকি আগুৱাব, তেনেকুৱা প্ৰত্যেকটো কাম, সমাজৰ লগত আপোনালোকৰ এটা ৰিলেশ্যনশ্বিপ যদি কিবা বেয়া হৈ আছিলে তেতিয়াহ'লে সেইটো ভাল কৰাৰ কাৰণে শুভ দিন। ভুল বুজাবুজিবিলাক আপোনালোকৰ ঠিক হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰতো শুভ দেখা গৈছে। এতিয়া আহিব কুম্ভৰ কাৰণে যিকোনো এনেকুৱা কাম য'ত নেকি আপোনালোকৰ ব্যৱসায় বাণিজ্য জড়িত হৈ আছে, পইচাৰ লেনদেন জড়িত হৈ আছে, তেনেকুৱা কামবিলাক নকৰিব। কোনো ধৰণৰ মীমাংসা নকৰিব। লগ বন্ধুৰ লগত বিশেষ কথা আপোনালোকে নাপাতিব। কোনো ধৰণৰ কাগজ পাতিৰ কাম, কোনো ধৰণৰ কাগজ পাতি দৌৰাদৌৰি আৰু নভবা নিশ্চিন্তা কৰি নপঢ়াকৈ কোনো জেগাত চাইন কৰা, এইবিলাকৰ পৰা আপোনালোকে বাচিব লাগিব। এতিয়া আহিব মীনৰ কাৰণে ভাগ্যৰ ক্ষেত্ৰত, ধৰ্মৰ ক্ষেত্ৰত, দেউতাক আৰু মাকৰ লগত সম্পৰ্কৰ ক্ষেত্ৰত, ঘৰখনৰ কিবা এটা গ্ৰথ কৰাৰ ক্ষেত্ৰত আপোনালোকৰ কাৰণে শুভ দেখা গৈছে। ধৰ্ম মানে আধ্যাত্ম, যাগ যজ্ঞ, পূজা পাঠ, দান দক্ষিণা এইবিলাকৰ কাৰণে, যিকোনো তীৰ্থ ভ্ৰমণৰ কাৰণে
খুব ভাল দেখা গৈছে মনৰ কথা পৰিবাৰজনক আপোনালোকে ভালকে ক'ব পৰিবাৰজনৰ লগত কিবা সমস্যা থাকিলে ডিসকাশন কৰিব বাহিৰা মানুহৰ লগত ডিসকাশন কৰাতকে মাক বাপেক হাজবেণ্ড ওয়াইফ ল'ৰা ছোৱালী এনেকে মিলি পেলাই আপোনালোকে যদি ডিসকাশন বিলাক কৰে তেতিয়াহলে আপোনালোকৰ জীৱনৰ বহুতখিনি গতি লাগি যাব বহুতখিনি শুভতা এনে সেইবিলাক কাৰণতে আপোনালোকৰ আহি যাব এতিয়া আহিব আমাৰ মহা উপায়টোৰ কথা মহা উপায়ত আপোনালোকে কি কৰিব মহা উপায়ত আপোনালোকে 21টা বেলপাতৰ মাজৰ বেলপাত তিনিটা জিডাল ধৰক এনেকুৱা মানে ডালৰ নিচিনা মানে পাতৰ যিবিলাক ঠাৰি থাকে সেই ঠাৰি যিগিডাল ঠাৰিৰে আপোনালোকৰ তিনিটা পাত জইন কৰাই ৰাখিছে সেই যিটো তিনিকুণীয়া আকৃতিৰ যিটো ঠাৰি সেইটোত আপোনালোকে মৌজুল লগাই পেলাই অকণমান চন্দন লগাই পেলাই 21টা বেলপাত আপোনালোকে শিৱ মন্দিৰত পানী দ্বাৰা অভিষেক কৰি হোৱাৰ পিছত অকণমান চাউলৰ লগত অৰ্পণ কৰক অত্যন্ত শুভ ফল লাভ কৰিবলৈ পাব আৰু একজোৰা তামোল দুইজোৰামান তামোল পাণ আৰু আপোনালোকে কিবা এটা মিষ্টান্ন আপোনালোকে নিশ্চয় শিৱ মন্দিৰত অৰ্পণ কৰিব ধন্যবাদ